এবার জনসভাত হুকুকাই কান্দি উঠিল বদরুদ্দিন আজমল। মসজিদ মাদ্রাসাত বুলডোজার চলাক লৈ হুকুকাই কান্দিলে আজমলে। মসজিদ মাদ্রাসা ভাঙি শেষ কৰি দিলে বিজেপিয়ে। আমি কি পাপ কৰিলো, আমাৰ আজান তেওঁলোকে বন্ধ কৰিলে বুলি হুকুকাই কান্দি উঠিল আজমল। এই মুহূৰ্তত সবিশেষ আমি জনাম, মসজিদ আৰু মাদ্রাসাত যি উচ্ছেদ চলে বা বুলডোজার চলে তাক লৈ এবাৰ হুকুকাই কান্দি উঠিল বদরুদ্দিন আজমল। মসজিদ মাদ্রাসা ভাঙি শেষ কৰি দিলে, আমি কি পাপ কৰিলো, আমাৰ আজান দিয়াও তেওঁলোকে বন্ধ কৰিলে। আমাৰ মসজিদত এফালৰ পৰা বুলডোজাৰ চলোৱা হৈছে। কংগ্ৰেছে এইবিলাক ইস্যু ধৰি ৰাখিব নাজানে বা নোৱাৰে। কংগ্ৰেছে কেৱল আজমলকহে খেদিব বিচাৰে। জলেশ্বৰৰ নিৰ্বাচনী সভাত আৱেগিক হৈ পৰিছে আজমল। যিহেতু লোকসভা নিৰ্বাচনৰ কেইবাটাও পৰ্যায়ত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে, মেৰ 7 তাৰিখে 7 মেৰ দিনাখন তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। বিশেষকৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ধুবুৰী লোকসভা সমষ্টিত কোন জিকিব, ধুবুৰীত কেনেধৰণৰ হ'ব যুঁজ, তুমুল যুঁজ হ'বলৈ গৈ আছে ৰকিবুল জাভেদ ইছলামৰ লগতে আজমলৰ মাজত। কিন্তু এই মুহূৰ্তত আমি জনাই আছো যে মছজিদ আৰু মাদ্ৰাসাত উচ্ছেদ চলাক লৈ দেখিবলৈ পোৱা গৈছিল। বিভিন্ন সময়ত বদৰুদ্দিন আজমলে মাত মাতি ৰাখিছে। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাসা বা মছজিদত বুলডোজাৰ বা উচ্ছেদ চলাক লৈ বিভিন্ন প্ৰসংগত মন্তব্য আগবঢ়ায়। কিন্তু এই মুহূৰ্তত আমি জনাই আছো মছজিদ মাদ্ৰাসাত বুলডোজাৰ চলাক লৈ হুকুকাই কান্দি উঠিছে আজমল। মছজিদ মাদ্ৰাসা ভাঙি শেষ কৰি দিছে বিজেপিয়ে। আমি কি পাপ কৰিলো, আমাৰ আজান দিয়াও তেওঁলোকে বন্ধ কৰিলে। আমাৰ মছজিদত এফালৰ পৰা বুলডোজাৰ চলোৱা হৈছে। কংগ্ৰেছে কিন্তু এইবিলাক ইস্যু ধৰি ৰাখিব নোৱাৰে। কংগ্ৰেছে কেৱল আজমলকহে খেদিব বিচাৰে। জলেশ্বৰৰ নিৰ্বাচনী সভাত আৱেগিক হৈ এনেধৰণে কান্দি উঠিছে আজমল। দৃশ্য আগবঢ়াম। মসজিদ বন্দী ভাঙার চেষ্টা করতেছে, আজান বন্ধ করতেছে, মা বলি ইজ্জত দিয়ে ভাঙিতেছে, তালাকের মশলা বইতেছে, মসজিদ ভুলটা চলে গেল, তাকে একটা বলে ভাঙতেছেন না, ভাঙছেন না। কংগ্রেসের এইসব ইস্যু নাই, একটা ইস্যুর মামলাকে এখান থেকে বিদায় দিতে লাগে। আমি কি করছি, কি পাপ করবো, আমি কি পাপ করবো, আমার কি পাপ, আমি এই মানুষগুলোকে এরা ভবিষ্যতে উজ্জ্বল করার আমি চেষ্টা করতেছি। এরা আমি কি পাপ করবো, কোনো কিছু নাই। মসজিদ বন্দী ভাঙার চেষ্টা করতেছে, আজান বন্ধ করতেছে, মা বলি ইজ্জত দিয়ে ভাঙিতেছে, তালাকের মশলা বইতেছে, মসজিদ ভুলটা চলে গেল, তাকে একটা বলে ভাঙতেছেন না, ভাঙছেন না। কংগ্রেসের এইসব ইস্যু নাই, একটা ইস্যুর মামলাকে এখান থেকে বিদায় দিতে লাগে। আমি কি করছি, কি পাপ করবো, আমি কি পাপ করবো, আমার কি পাপ, আমি এই মানুষগুলোকে এরা ভবিষ্যতে উজ্জ্বল করার আমি চেষ্টা করতেছি। এরা আৰু এয়া আপোনালোকে দেখিছে, যিহেতু নিৰ্বাচনী যি সভা প্ৰচাৰ সভা চলি আছে, তুংগত আছে নিৰ্বাচনী প্ৰচাৰ। জনসভা সম্বোধন কৰি হাজাৰ হাজাৰ জনতাক উদ্দেশ্যি বহু ভাষণ দিয়াও দেখিবলৈ পোৱা গৈছে। এই কেইদিনত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে এনেধৰণে দেখিবলৈ পোৱা গৈছে। বহু নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে আজমলে। কিন্তু আজিৰ দিনটোত অলপ ব্যতিক্ৰম হৈ পৰিছে আজমল, কিয়নো আজমলে আজি চকুলো টুকিছে। মছজিদ মাদ্ৰাসাত যি উচ্ছেদ চলে, বুলডোজাৰ চলে, মছজিদ মাদ্ৰাসাত বুলডোজাৰ চলাক লৈ বা মাদ্ৰাসা বন্ধ কৰি দিয়াক লৈও এনেধৰণে আৱেগিক হৈ পৰিছে এই প্ৰসংগক লৈ আজমল। তেওঁ কৈছে সকলো শেষ কৰি দিলে, আমি কি পাপ কৰিলো, মছজিদ মাদ্ৰাসা ভাঙি শেষ কৰি দিছে বিজেপিয়ে। আমি কি পাপ কৰিলো, আমাৰ আজান দিয়াও তেওঁলোকে বন্ধ কৰিলে। আমাৰ মছজিদত এফালৰ পৰা বুলডোজাৰ চলোৱা হৈছে।
কংগ্ৰেছে কেৱল আজমলকহে খেদিব জানে বা খেদিব বিচাৰে। কংগ্ৰেছে এইবিলাক ইছ্যু কিন্তু ধৰি ৰাখিব নোৱাৰে। জলেশ্বৰ নিৰ্বাচনী সভাত আৱেগিক আজমল, পুনৰবাৰ সেই দৃশ্য আগবঢ়াইছে। মসজিদ মন্দির ভাঙার চেষ্টা করতেছে, আজান বন্ধ করতেছে, মা বলির ইজ্জত খাইতেছে, তালাকের মশলা বইতেছে, মসজিদ ভুলটা চলে গেল, কংগ্রেসের এইসব ইস্যু নাই, একটাই ইস্যু মামলাকে এখান থেকে বিদায় দিতে লাগে। আমি কি করছি, কি পাপ করছি? আমি কি পাপ করলাম? আমার কি পাপ করছি? আমি এই মানুষগুলোকে এরা ভবিষ্যতে উজ্জ্বল করার আমি চেষ্টা করতেছি। এরা